ঐতিহাসিক শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন চলি আছে। আজিৰ দিনটোৰ কাৰ্যসূচীত উপস্থিত থাকি মুকলি সভাত অংশ লৈ এই শিক্ষানুষ্ঠানৰ বৰ্তমানৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান আৰু প্ৰাক্তন শিক্ষাগুৰুসকল, কৰ্মচাৰীসকল আৰু সংস্কৃতিবান পাঠশালাবাসী ৰাইজৰ সৈতে মতৰ বিনিময় কৰিবলৈ সুযোগ পাই, ভাৱৰ আদান প্ৰদানৰ সুযোগ পাই আপ্লুত হৈছোঁ। এই শিক্ষানুষ্ঠানখনে এনে বহু ব্যক্তিৰ সৃষ্টি কৰিছে যি অসমৰ সামাজিক, সাংস্কৃতিক, বৌদ্ধিক জগতখনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে। গতিকে এনে অনুষ্ঠানৰ শতবৰ্ষ উদযাপনৰ অংশ হ'বলৈ পাই নিজে ধন্য অনুভৱ কৰিছোঁ আৰু শিক্ষানুষ্ঠানখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। দেখা গৈছে ভাষণ প্ৰসংগত কাউন্সিলিঙৰ কথা কৈছে, চৰকাৰৰ পৰামৰ্শ। চাওক, NEP অহাৰ লগে লগে কলা, বিজ্ঞান, বাণিজ্যৰ সাধাৰণ শ্ৰেণী বিভাজনবোৰ নোহোৱা হৈ উচ্চ শিক্ষা একাকাৰ হৈ আগবাঢ়ি গৈছে। এতিয়া গৱেষণামূলক শিক্ষা আৰু বৃত্তিমূলক শিক্ষাই পৃথিৱীৰ বজাৰ দখল কৰিছে। তেনে প্ৰেক্ষাপটত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোন বাটেৰে আগবাঢ়ি গ'লেনো ভৱিষ্যতে ডিগ্ৰীধাৰী নিবনুৱা নহয় সংস্থাপনৰ বাট মুকলি হ'ব, সেই কথাটো তেওঁলোকক হাইস্কুল পৰ্যায়ৰ পৰাই শিকাব লাগিব, হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ৰ পৰাই শিকাব লাগিব। কিন্তু সেই ব্যৱস্থাটো অসমত এতিয়াও হৈ উঠা নাই। হাইস্কুল পৰ্যায়ত, হায়াৰ ছেকেণ্ডেৰী পৰ্যায়তো বাদেই দিয়ক, মহাবিদ্যালয় পৰ্যায়তো কেৰিয়াৰ কাউন্সেলিঙৰ সুব্যৱস্থা নাই। বেছিভাগ মহাবিদ্যালয়তে কেৰিয়াৰ কাউন্সেলিঙৰ চেলটো কেৱল নেকৰ এছেছমেণ্টৰ আগে আগেহে সক্ৰিয় হৈ উঠে, আকৌ এছেছমেণ্ট শেষ হ'লে নোহোৱা হৈ যায়। তেনে প্ৰেক্ষাপটত ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যতে একোগৰাকী ডিগ্ৰীধাৰী নিবনুৱা নহয়, তেওঁলোকক যাতে বৃত্তিমুখী এটা মানসিকতাৰে সৈতে গঢ় দিব পাৰি আৰু কি পঢ়া শুনা কৰিলেনো ভৱিষ্যতে সংস্থাপনৰ বাট মুকলি হ'ব, সেই চিন্তা যাতে হায়াৰ ছেকেণ্ডেৰী পৰ্যায়তে ৰোপণ কৰিব পাৰি, তাৰ কাৰণে এখন পৰিকল্পিত আঁচনি গ্ৰহণ কৰিবলৈ চৰকাৰক আমি দাবী জনাইছোঁ। আৰু তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰকৃতাৰ্থত শিক্ষা লাভৰ গোটেই কথাটো সাৰ্থক হ'ব। কিছু সংখ্যক লোকে যদিও কয় ছাত্ৰ সন্থা আন্দোলনকাৰী সংগঠন, তাৰ পাছতো কিন্তু প্ৰত্যেক আপোনালোকৰ এটা প্ৰকল্প হাতত লৈছে UPSCৰ ক্ষেত্ৰত। ছাত্ৰ সন্থাক আন্দোলনকাৰী সংগঠন বুলি ক'লে আমি মন বেয়া নকৰোঁ। আমি ছাত্ৰ সন্থাই খুব গৌৰৱেৰে সৈতে কওঁ যে আমি আন্দোলনকাৰী সংগঠন। আৰু আন্দোলনৰ পৰিভাষাটো একবিংশ শতিকাৰ দুটা দশক পাৰ হৈ যোৱাৰ পাছত এতিয়া সলনি হ'ব লাগিব। কাৰণ আন্দোলন মানে কেৱল ৰাজপথত টায়াৰ জ্বলাই কৰা আন্দোলনেই নহয়, আন্দোলন মানে কেৱল অসম বন্ধ দি কৰা আন্দোলনেই নহয়, আন্দোলন মানে কেৱল মিছিল বাহিৰ কৰি কৰা আন্দোলনেই নহয়। জাতিটোৰ কাৰণে যেতিয়া প্ৰয়োজন হ'ব অসম বন্ধও দিম, মিছিলো বাহিৰ কৰিম, টায়াৰো জ্বলাম। কিন্তু তাৰ বাদেও এতিয়া যদি প্ৰত্যাশা যিটো প্ৰকল্পৰ কথা আপুনি কৈছে, আমি এচাম দক্ষ প্ৰশাসনিক বিষয়া অসমৰ পৰা সৃষ্টি হোৱাটো বিচাৰিছোঁ আৰু অসমত প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে ছাত্ৰ ছাত্ৰী বেছিকৈ বহে তাৰ এটা পৰিৱেশ ৰচনা কৰিব বিচাৰিছোঁ। এইটো এটা শৈক্ষিক আন্দোলন। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক আধ্যাত্মিকতাৰ এনাজৰীৰে সৈতে বান্ধি আগবঢ়াই লৈ গৈছে, সেইটো এটা আধ্যাত্মিক আন্দোলন। গতিকে আন্দোলনৰ গোটেই পৰিভাষাটো সলনি হ'ব লাগিব। আন্দোলন আমি কৰি আছোঁ, কৰি যাম, আৰু ৰাজপথৰ আন্দোলনৰ সমান্তৰালভাৱে সামাজিক, সাংস্কৃতিক, বৌদ্ধিক আৰু শিক্ষাৰ আন্দোলনো ছাত্ৰ সন্থাই অব্যাহত ৰাখিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।